তিনি হাজার নলবৰীয়া নাচনীৰ ভৰিৰ গিৰিপনি ছন্দবদ্ধ নাচেৰে উখল মাখল পাগলা দিয়াৰ পাৰ গৰ্ডনৰ বাকৰিত নলবৰীয়াৰ মকৰা বুলনি নলবৰীয়া ঢুলীয়াৰ ঢোলৰ চাপৰত উতলা বিহু আগা গোসাই বিহু উপলক্ষে আনন্দত উতলোৱা অসমীয়া ঢোল পেপাৰ মাতেৰে ৰজন জনাই আছে বিহুতলী উজনি নামনি সকলোতে বসন্ত বিলাস উজনিৰ সমানেই ফেৰ মাৰি এইবাৰ নলবাৰীৰ গৰ্ডন খেলপথাৰত ৩০০০ নাচনী ঢুলীয়াৰ প্ৰাণ খোলা নাচ ২০২৫ চনৰ লেখেৰে আগবাঢ়িছিল ৫৫ সংখ্যক নলবাৰী মহকুমা বিহু সন্মিলনী কিন্তু নিৰ্ধাৰিত সীমা পাৰ কৰি পাগলা দিয়াৰ পাৰত গৰজি উঠিল শতাধিক ঢোল আৰু প্ৰায় ৩০০০ নাচনীৰ ভৰিৰ গিৰিপনিৰে তিনিদিনীয়া আখৰাৰ অন্তত পৰিশীলিত নাচ পুৱা ১১ বজাৰ লগে লগে আৰম্ভ হ'ল কাৰ্যসূচী অনুষ্ঠানত উপস্থিত হ'ল স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে প্ৰমুখ্য কৰি বিশিষ্ট অতিথিৰ সন্মুখত নলবেইৰা নাচনীৰ গগনা বাজনেৰে প্ৰাণ খোলা নাচ গৰ্ডনৰ বাকৰিত অনুষ্ঠান উপভোগ কৰি প্ৰসন্ন মন্ত্ৰীয়ে ক'লে অহা বছৰলৈ নাচিব ৫০০০ ঢুলীয়া নাচনীয়ে ৰ'দৰ পৰিৱৰ্তে বিহু হ'ব ফ্লাড লাইটৰ তলত একেলগে ৩০০০ নাচনীয়ে গৰ্ডন খেলপথাৰত বিহু নৃত্য কৰি ইতিহাসৰ সাক্ষী হ'ল সকলোৱে এটা নলবাৰীত ইতিহাস ৰচনা কৰিলে যে নলবাৰীৰ দৰে জিলাখনত একেলগে ৩০০০ নাচনীয়ে নচাটো আগতে কেতিয়াও হোৱা নাছিল আৰু মই যি ধৰণৰ উৎসাহ এইকেইটা দিন দেখিলোঁ আৰু যোৱা কেইটা দিন ৰিহাৰ্চেলৰ পৰা সকলো সময়তে নাচনী ঢুলীয়াৰ যিটো উৎসাহ এই উৎসাহে নিশ্চয়কৈ প্ৰতীয়মান কৰিছে যে প্ৰত্যেকজন যুৱক যুৱতীয়ে অসমীয়া সংস্কৃতিৰ লগত অসমীয়া গীত নৃত্যৰ লগত নিজকে জড়িত কৰিব বিচাৰে বিহুৰ লগত নিজকে জড়িত কৰিব বিচাৰে আৰু মই আশা ৰাখিছোঁ যে অহাবাৰ ইয়াৰ সংখ্যা বৃদ্ধি হ'ব আজি সকলোৱে কৈছে যে অহাবাৰ ৫০০০ যুৱক যুৱতীৰে আমি ইয়াত নৃত্য প্ৰদৰ্শন কৰিম উত্তৰ প্ৰজন্মক লোককলাৰে সংপৃক্ত কৰাৰ এয়া বিনম্ৰ প্ৰয়াস নলবাৰীবাসীৰ আশা প্ৰতি বসন্তত ঢোলে তালে বিহু নামে জাতিষ্কাৰ হওক পাগলা দিয়াৰ পাৰ নলবাৰীৰ পৰা কৈলাশ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ